জিলপির ইংরাজি কি কছুন? জিলপির ইংরাজি ইংরাজি জিলপি কি বলে কয়? কি বলে? রাস মহোৎসৱ মানেই উৎসাহ উদ্দীপনা, রাস মহোৎসৱ মানেই ভগৱান শ্ৰীকৃষ্ণৰ মৰ্ত্যলীলা। খুব উলহ মালহেৰে আয়োজন হৈছে ৮৬ সংখ্যক কঁঠালগুৰি ৰাস মহোৎসৱ। বঙাইগাঁও জিলাৰ কঁঠালগুৰিত আৰম্ভ হৈছে ৮৬ সংখ্যক ৰজাদিনীয়া ৰাস মহোৎসৱ আৰু এই মহোৎসৱ উপলক্ষে সমগ্ৰ অঞ্চলতে দেখা গৈছে এক উৎসাহ উদ্দীপনাময় পৰিৱেশ। আৰু অইন বছৰৰ দৰে এইবাৰো সমাহাৰ হ'ব নাম কীৰ্তন, খাৰাতাল, যাত্ৰাভিনয়, ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰদৰ্শন লগতে অন্যান্য বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। পূজাৰ লগতে বাৰেৰহণীয়া মেলাও এই কঁঠালগুৰি ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। শ্ৰীকৃষ্ণ এনেকুৱা এক ঐতিহাসিক কেৰেক্টাৰ বা চৰিত্ৰ। আচলতে শ্ৰীকৃষ্ণক কোনোবাই চিত্ৰশিল্পী বুলি কয়, কোনোবাই ভগৱান বুলি কয়, কোনোবাই যাদুকৰ বুলি কয়, কোনোবাই প্ৰেমিক বুলি কয়, কোনোবাই ৰাজনীতিবিদ বুলি কয়। আচলতে যি উপমাই নিদিয়ক কিয় শ্ৰীকৃষ্ণৰ কাৰণে আচলতে কোনো এক নিৰ্দিষ্ট উপমাই শ্ৰীকৃষ্ণক বান্ধিব নোৱাৰি। আৰু শ্ৰীকৃষ্ণই যিখিনি মুহূৰ্তত লীলা কৰিছিলে তাক প্ৰদৰ্শন কৰা ৰাস মহোৎসৱত। আৰু আমি আছোঁ এতিয়া বঙাইগাঁও জিলাৰ এখন ৰজাদিনীয়া বা ঐতিহাসিক ৰাস মহোৎসৱ কঁঠালগুৰিত। আৰু কঁঠালগুৰিত এইবাৰ অন্যান্য বছৰৰ দৰে পালন হৈছে ৮৬ সংখ্যক ৰাস মহোৎসৱ। গতিকে নিউজ টাইম ফ্ৰী দৰ্শকসকলে চাই থাকক কঁঠালগুৰি ৰাস মহোৎসৱৰ বিভিন্ন দৃশ্যাংশ। আজিৰ এই অনুষ্ঠানটো আজিৰ পৰা ৮৬ বছৰ আগত ১৯৩৮ চনতে তেতিয়াৰ সেই মহান ব্যক্তিসকলৰ কৃপাত আমি অনুষ্ঠানখন লাভ কৰিছিলোঁ। তেতিয়াৰ সেই কোচ ৰজাৰ আমলত মহাৰাজ জগদ্দীপেন্দ্ৰ নাৰায়ণৰ অন্তৰ্গত বিজিত নাৰায়ণৰ অন্তৰ্গত এই বেচিমাৰী অঞ্চলত তেতিয়াৰ সেই মহান ব্যক্তি বিজিনীৰ ব্যৱসায়ী জুৱেলা প্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত এই মন্দিৰৰ পৰাই আমি ইয়াৰ ২৫খনমান গাঁৱৰ অঞ্চলৰ ৰাইজে আমি এই অনুষ্ঠানটো ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু এই চিগতে সেইসকল মহান ব্যক্তিক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। চনতে এই কঁঠালগুৰি ১৯৩৮ চনত কঁঠালগুৰি ৰাস মন্দিৰ স্থাপন কৰা হৈছিল। আৰু তেওঁ পূৰ্বপুৰুষসকলে এই স্থাপন কৰি যোৱা মন্দিৰটোত আমি আজিলৈকে বিভিন্ন কাৰ্যসূচী লৈ ৰাস মহোৎসৱ পালন কৰি আহিছোঁ। এইবাৰৰ অনুষ্ঠানত আমাৰ মাৰাথান দৌৰ, কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা, বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা আৰু বিভিন্ন খাৰাতাল নাম প্ৰসংগ আদিৰে আমি অনুষ্ঠানখন সামৰণি কৰিম। ইয়াত বিশেষকৈ আমাৰ এটা হেৰি আছে কি ৰাজমুকুট থিয়েটাৰ, আৰু ৰাজমুকুট থিয়েটাৰেও ইয়াত নাট পৰিৱেশন কৰিব। এইখিনি কৈ আজিৰ কাৰ্যসূচী আমি বিভিন্ন কাৰ্যসূচীৰে আমি এই কঁঠালগুৰি ৰাস মহোৎসৱ পালন কৰি আহিছোঁ আৰু এইবাৰো আমি তাকে তেনেদৰে পালন কৰিম। আমাৰ এই মানিকপুৰ ব্লকৰ অন্তৰ্গত বেচিমাৰীৰ গাঁৱৰ অন্তৰ্গত কঁঠালগুৰি অঞ্চলৰ ইয়াত আমাৰ ১৯৩৮ চনৰ পৰা ৰাস উৎসৱ, পূজা আৰু মেলা চলি আহিছে। এইবুলিও আমাৰ ৮৬ সংখ্যক ৰাস উৎসৱ বা মেলা বা পূজা আৰম্ভ হৈ আছে। ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক সন্ধিয়া, আইসকলৰ নাম, যাত্ৰা অভিনয়, ৰাজমুকুট থিয়েটাৰ, লগতে কৰিশ্মা নাথৰ বৰ্ণাগাৰা তালেৰে আমাৰ এই অনুষ্ঠানখন সামৰণি কৰিব ওলাইছোঁ। ইয়াত আমাৰ ২৫খন গাঁৱৰ ৰাইজে সহায় সহযোগ কৰি আহি আছে আৰু এইবুলিও আমাক বিশেষভাৱে সহায় সহযোগ কৰাৰ বাবে তেওঁলোকক আমাৰ কমিটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আগন্তুক দিনতো যাতে আমি এইখন অনুষ্ঠান আগলৈ উন্নত কৰিব পাৰোঁ তাৰ কাৰণে সদায় আমাৰ এই ২৫খন গাঁৱৰ ৰাইজৰ জৰিয়তে সহায় সহযোগ কৰাৰ কাৰণে আহ্বান ৰাখি আমাৰ এই উৎসৱ সমিতিয়ে তেওঁলোকক আদৰি জনাৰ কাৰণে ধন্যবাদ
জনাৰ কাৰণে আমি পুনৰবাৰ আহ্বান ৰাখি মোৰ বক্তব্য এইখিনিতে সামৰিলোঁ। নমস্কাৰ। আমাৰ এইবেলি কঁঠালগুৰি ৰাস মহোৎসৱৰ চিৰাচিতম বৰ্ষ আৰু এই চিৰাচিতম বৰ্ষত বিভিন্ন আমাৰ কাৰ্যসূচী হাতত লৈ আমি পূজাখন উদযাপন কৰিব আহিছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে এইবেলি আমাৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ যেনে আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ নৃত্য অনুষ্ঠান, পৰিস্মাৰৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন, লগতে আমাৰ 20, 21 আৰু 22 তাৰিখত আমাৰ ৰাজমুকু থিয়েটাৰ আছে। সকলোকে মই ৰাজমুকু থিয়েটাৰ চাবৰ বাবে ইয়াৰ আহ্বান জনাইছোঁ। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পৰিৱেশন হ'ব এইবাৰৰ ঐতিহাসিক কঁঠালগুৰি ৰাস মহোৎসৱত। 19 নৱেম্বৰ তাৰিখে আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা হ'ব সংগীতানুষ্ঠান পৰিৱেশন। 20, 21 আৰু 22 নৱেম্বৰত অসমৰ এখন আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰ ৰাজমুকুট থিয়েটাৰে কৰিব তেওঁলোকৰ নাট প্ৰদৰ্শন। 23 নৱেম্বৰ তাৰিখৰ বিশেষ আকৰ্ষণ কৰিশ্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শন। আৰু এই সমূহ কাৰ্যসূচীতে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে কঁঠালগুৰি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে। মানিকপুৰৰ পৰা নিপন দাসৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।